বৰ্তমানত যেটো পৰ্যায় সৰকাৰি বিষয়বিলাক মানে বিচাৰি ওলাবলৈ গ'লে হয়তো সময় লাগে বা বহুত জায়গাত যাব লগা হলে মানে বিচাৰিব লাগে কিন্তু আমাৰ হাজো সাৰ্কল বিষয়ে এজন আৰভিন হোসেন আছে তেওঁ অফিচৰ ভিতৰত যিখিনি কাম কৰিব পাৰে কিন্তু কৰি দিয়ে মানে কোনো কামৰ পেন্ডিং নাৰাখে তাৰ উপৰিও ৰাইজক লগ পোৱাৰ বাবে মানে তেওঁ বাহিৰত বহিও মানে অফিচৰ কিছুমান মানে কাম কৰি পাব্লিকৰ মানে বহুত সহযোগিতা কৰি আছে যথেষ্ট ৰাইজৰ মানে সকাহ পাইছে কামৰ হেৰিত আগৰ যিবোৰ কামবিলাক পেণ্ডিঙত ৰৈ থাকিছিল সেনেকুৱা ধৰণৰ কোনো পেণ্ডিং নাই বৰ্তমান কামবিলাক বহুত অগ্ৰগতিৰে চলি আছে আৰু বাইদেৱে মানে যিখিনি কৰিবলগীয়া কাম সেইখিনি কামখিনিতো আপডেট দিয়ে থাকে তাৰ উপৰিও মানে যিমানখিনি কৰিব লাগে তাৰ ৰাইজৰ সহযোগিতা আগবঢ়াৰ কাৰণে তেওঁ বাহিৰতো মানে ৰাইজৰ কামবিলাক কৰি দি থাকে নাই তাৰ তেওঁৰ কোনো ধৰণৰ এনেকুৱা হেৰি নাই যে মই যে ডাঙৰ অফিচাৰ তেনেকুৱা ধৰণৰ কোনো মানে হেৰি নাই ভাৱ নাই তেওঁ এজন মানে ৰাইজৰ মানে অফিচাৰ হিচাপে ৰাইজৰ কৰণীয়া কাম কৰণীয়া মানুহ হিচাপে তেওঁ যিখিনি কৰিব লাগে সেইখিনি কাম কৰে আৰু ৰাইজৰ তেখেতে ভাল পাই আছে তেনেকৈ কাম কৰি আছে মানে আমাৰ ভিতৰত যোৱাত কোনো অসুবিধা নাপায় আগত মানে গেটত মানে যাবলৈ হ'লে মানে থিয় হৈ থাকিব লাগিছিলে মানে 1 ঘণ্টামান সময় থিয় হৈ থাক মানে আজিকালি এনেকুৱা হৈছে তাৰমানে বাইদেউ মানে তেনেকুৱা এটা প্ৰব্লেম দেখা পালে মানে বাহিৰত মানে ফিল্ডত বহি মানে ৰাইজৰ কামবিলাক কৰি থাকে সেই গতিকে আমি মানে ৰাইজৰ মানুহ যিখিনি পাইছোঁ দেখা যায় তেওঁ এটা ভাল লক্ষণ এটা শুভ লক্ষণ আৰু তেওঁ ভাল কাম কৰি আছে বাহিৰতো কষ্ট কৰি কাম কৰি আছে মানে ধৰক ৰ'দৰ সময়তো মানে যেনেকৈ মানে কাম কৰে বতৰ বেয়া হ'লেও তেওঁ মানে এনেকুৱা নহয় যে নাহোঁ তেনেকৈ নাহাকে নাথকে অফিচৰ কাম মানে সময়মতে তাৰমানে সঠিক নিয়মত কাম কৰি আছে হয় ৰাইজৰ মানুহখিনি লাভান্বিত হৈছে তাৰ বা আমাৰো কিছুমান কাম কৰিবলৈ আমি সঠিক সময়ত পাইছোঁ